বন্ধুসকল আপোনালোকৰ পেন কাৰ্ডখন আধাৰ কাৰ্ডৰ সৈতে লিংক আছেনে নাই কেনেকৈ চেক কৰিব আৰু আপুনি কেনেকৈ জানিব যে লিংক আছেনে নাই তো বলক আজিৰ এই ভিডিঅ'ত আপোনালোকক দেখুৱাম যে আপোনালোকে কেনেকৈ আপোনালোকৰ পেন কাৰ্ডখন আধাৰ কাৰ্ডৰ সৈতে লিংক আছেনে নাই আৰু যদিহে নাই আপোনালোকে কি কৰিব লাগিব কেনেধৰণে আধাৰ লিংক কৰিব লাগিব আপোনালোকক সকলোবোৰ বুজাই আছোঁ এই ভিডিঅ'ত তো বলক তেনেহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ পোনপ্ৰথমে আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব আৰু সাৰ্চ বাৰত টাইপ কৰিব আপোনালোকে ইনকাম টেক্স ডিপাৰ্টমেণ্ট আপোনালোকে যিকোনো ব্ৰাউজাৰ ওপেন কৰি সাৰ্চ কৰি লওক ইনকাম টেক্স ডিপাৰ্টমেণ্ট বুলি আৰু সাৰ্চ কৰাৰ পিছতে আপোনালোকৰ ওচৰত এটা ৱেবছাইট আহিব দেখিছে নহয় আপোনালোকে ইয়াতে এই ৱেবছাইটটোত আপোনালোকে এতিয়া ক্লিক কৰিব লাগিব যিহেতু ৱেবছাইটটো আছে ইনকাম টেক্স ডিপাৰ্টমেণ্ট ইয়াতে ক্লিক কৰি দিয়ক ক্লিক কৰাৰ পিছতে আপোনালোকৰ ওচৰত এটা ইণ্টাৰফেচ খোল খাই আহিব অকণমান সময় ৱেইট কৰিব এয়া ছাৰ্ভাৰৰ ওপৰত ডিপেণ্ড কৰিব যিহেতু মোৰ ছাৰ্ভাৰটো অকণমান শ্ল' হৈ আছে সেইকাৰণে অকণমান দেৰি লাগিছে তো এতিয়া আপোনালোকে স্ক্ৰল ডাউন কৰি চাব তললৈ অকণমান তললৈ গ'লে আপোনালোকে দেখা পাব কেইটামান অপশ্যন আহিছে দেখিছে নহয় ইয়াতে বহুকেইটা অপশ্যন আহিছে তো এতিয়া আমি যিহেতু পেন কাৰ্ডখন আধাৰ কাৰ্ডৰ সৈতে লিংক আছেনে নাই আমি চেক কৰিম তো তাৰ কাৰণে ইয়াতে এটা অপশ্যন আহিছে আপোনালোকে দেখিছে নহয় লিংক আধাৰ ষ্টেটাছ এই অপশ্যনটোত ক্লিক কৰি দিব আৰু ক্লিক কৰাৰ পিছতে অকণমান সময় ৱেইট কৰিব ইয়াতে অকণমান সময় লোডিং ল'ব যিহেতু তো তাৰপিছতে আপোনালোকৰ ওচৰত এটা ইণ্টাৰফেচ খোল খাই আহিব এতিয়া দেখিছে নহয় আপোনালোকৰ ওচৰত এনেধৰণে আহিছে লিংক আধাৰ ষ্টেটাছ বুলি তো ইয়াতে অপশ্যন আছে এণ্টাৰ দি ফলোয়িং ডিটেইলছ তো ইয়াতে পেন আৰু আধাৰ নাম্বাৰ বুলি লিখা আছে তো আপোনালোকে পেন কাৰ্ডত পেন নাম্বাৰটো দিব আধাৰ কাৰ্ডৰ অপশ্যনটোত আধাৰ নাম্বাৰটো দিব মই ফিল আপ কৰি দিলোঁ এতিয়া চাওক ভিউ লিংক আধাৰ ষ্টেটাছ অপশ্যনটোত ক্লিক কৰি দিব লাগিব ইয়াত ক্লিক কৰাৰ লগে লগে যদিহে আপোনাৰ আধাৰ কাৰ্ডখন লিংক হৈ আছে তেনেহ'লে এনেধৰণে দেখুৱাব মোৰ যিহেতু পেন কাৰ্ডখন আধাৰ কাৰ্ডৰ সৈতে লিংক হৈ আছে সেইকাৰণে ইয়াত লিখা আহিছে ইজ অলৰেডি লিংক টু গিভেন আধাৰ বুলি লিখা আছে আগত পেন কাৰ্ডখন আৰু পিছফালে আধাৰ কাৰ্ড নম্বৰটো আৰু যদি আপোনাৰ পেন কাৰ্ডখন আধাৰৰ সৈতে লিংক নাথাকে তেনেহ'লে ইয়াতে লিংক নাই বুলি দেখুৱাব তো আপোনালোকে তেতিয়া লিংক কৰিব লাগিব তো কেনেকৈ লিংক কৰিব মই অকণমান আপোনালোকক বুজাই ক'ব বিচাৰিছোঁ তো বলক ইয়াৰ পৰা বেক হৈ আহিব এই অপশ্যনটোৰ পৰা তাৰপিছতে আপোনালোকে ইয়াত যিটো অপশ্যন পাইছিলোঁ লিংক আধাৰ ষ্টেটাছ তাৰ তলতে আছে এটা লিংক আধাৰ ইয়াতে ক্লিক কৰি দিব ক্লিক কৰাৰ পিছতে অকণমান সময় লোডিং ল'ব লোডিং লোৱাৰ পিছত পেজটো পুনৰ অ'পেন হৈ আহিব অ'পেন হোৱাৰ পিছতে আপোনালোকে চাওক ইয়াতে অপশ্যন পাব ইয়াতে দেখা পাইছে লিংক আধাৰ বুলি তো তলত আপোনালোকৰ পেন কাৰ্ড নম্বৰটো আৰু ইয়াতে আধাৰ নম্বৰটো দি আপোনালোকে ভেলিডেট অপশ্যন এটা আছে তলত তাত ক্লিক কৰি দিব OTP আহিব আধাৰ লিংক মোবাইল নম্বৰটোত আৰু OTPটো ছাবমিট কৰি আপোনালোকে ফ্ৰীকৈ বৰ্তমান কৰিব পাৰিব কেইখনমান ৰাজ্যৰ নাম দিয়া আছে ইয়াতে আপোনালোকে ছাইডত নোটটো চালে গম পাব তো আপোনালোকে এনেকৈ লিংক কৰি ল'ব পাৰে পেন কাৰ্ডখন তো আশা কৰিছোঁ আপোনালোকে নিশ্চয় ভিডিঅ'টো চাই বুজি পালে নহয় জানো যদিহে ভাল পালে লাইক এটা কৰি দিব আৰু ভিডিঅ'টো সকলোলৈকে শ্বেয়াৰ কৰিব যাতে সকলোৱে ভিডিঅ'টো চাই বুজি পায় আৰু কেনেকৈ চাব লাগে আধাৰ কাৰ্ডৰ সৈতে পেন কাৰ্ডখন লিংক হৈ আছেনে নাই তো সেই বিষয়ে সকলোৱে যাতে জানক আপোনালোকে ভিডিঅ'টো এটা শ্বেয়াৰ কৰিবলৈ নপাহৰিব আৰু ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব আৰু যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব নেক্সট এটা টপিকৰ সৈতে পুনৰ লগ পাম জয় আই অসম